নমস্কাৰ বিজনেছ লাইন এডমিশ্যনত মই নিৰঞ্জন বৰ্মন আপোনালোকক স্বাগতম জনাইছোঁ। তো এইটো দেখা পাইছে ঘুঙুৰু জাতৰ হয়, বহুত ডাঙৰ হয়, প্ৰায় 2 কুইণ্টেলমান হৈছে ইয়াৰ ওজন। চাওক তো বয়সটো বৰ্তমান বেছি হৈছে, মানে পোৱালি অলপ কমকৈ হয় বৰ্তমান। তো 5 নম্বৰ পৰিছে এইবাৰ। তো পোৱালি 13টা হৈছিল, কিন্তু বেছি ডাঙৰ হোৱাৰ কাৰণে তলত পৰি পোৱালি কেইটামান মৰিছে, বৰ্তমান 9টা আছে। আৰু ইয়াৰ পোৱালিখিনিৰ চাইজবিলাক বহুত ধুনীয়া, মুখ জঙা নহয়, চাওক একদম সৰু সৰু মুখবিলাক। আৰু ইয়াৰ মাকজনীৰ মুখটো চাওক একেবাৰে সৰু, কিছুমান আছে একদম জঙা হয় বহুত, কিন্তু ঘুঙুৰু জাতৰ মাজত ভাল জাত হয় এইটো, মানে বহুত ডাঙৰ হয়। এইটো যিমান ডাঙৰ হৈছে প্ৰায় 2 কুইণ্টেল। এইবাৰ এইটো বিক্ৰী কৰি দিম। আৰু কাৰোবাক যদি পোৱালি লাগে ইয়াৰ বৰ্তমান 8 পিচ আছে ইয়াত, তো আগতীয়াকৈ যোগাযোগ কৰি ৰাখিব পাৰে। মোৰ ঘৰ কামৰূপ জিলা বকো মালিবাৰী সত্ৰ। কামৰূপ জিলা বকোৰ পৰা 40 কিলোমিটাৰ হয়, আৰু গোৱালপাৰা জিলা ধূপধাৰাৰ পৰা 12 কিলোমিটাৰ। আমি ডেলিভাৰী নকৰোঁ, আমাৰ ঘৰৰ পৰাহে ল'ব লাগিব। তো এইখিনি বুকিং হোৱা নাই। আৰু মোৰ লগত পোৱালি আছে, হেমচিয়াৰ F1 আছে ইয়াত, এইবিলাক চাওক হেমচিয়াৰ F1 পোৱালিখিনি কোৱালিটি চাওক বহুত ধুনীয়া হৈছে। এইবিলাক হেমচিয়াৰ F1 ঘুঙুৰু, এইটো হৈছে ঘুঙুৰু, মাকটো ঘুঙুৰু। পোৱালিবিলাক চাওক, জানে যে হেমচিয়াৰৰ মুখটো অলপ জঙা হয়, কিন্তু এইটো মাকটো ঘুঙুৰুৰ কাৰণে ইয়াৰ মুখটো জঙা নহয়, অলপ খাটাই আছে, কিন্তু পোৱালিখিনি অলপ খাটা হৈছে, ইমান বেছি জঙা হোৱা নাই। পোৱালিবিলাকৰ বয়স 40 দিন হৈছে। ইয়াৰ পৰা 2টা গৈছে আৰু 6টা বুকিং আছে। তো যদি কাৰোবাক লাগে যোগাযোগ কৰিব পাৰে। আজি 40 দিন বয়স, এসপ্তাহৰ ভিতৰত বাকী গোটেইখিনি ইয়াক মানে চেল কৰি দিম। 2টা থাকিব, 2টা অলপ সৰু আছে। পোৱালি বেছিকৈ হৈছিল, মানে ইয়াৰ পোৱালি বহুত হয়, 15টা 16টা 17টা 18টা এনেকৈ পোৱালি হয়। তো এইবাৰ 14টা পোৱালি হৈছিল, 14টাই আছে। 2টা পোৱালি অলপ সৰু আছে। পোৱালি বেছি হ'লে কি হয়, কিছুমান পোৱালি অলপ সৰু ডাঙৰ হয়। এইটো চাওক কিমান ডাঙৰ হৈছে, আৰু এইটো সৰু আছে বৰ্তমান। তো ইয়াৰ পৰা বুকিং আছে অলপ, আৰু 5-6 পিচ থাকিব। যদি কাৰোবাক লাগে যোগাযোগ কৰিব পাৰে। ইয়াৰ দামটো জনাই দিছোঁ। ইয়াৰ দামটো মেলবিলাক 6000, ফিমেলবিলাক 5000। মানে হেমচিয়াৰ F1 হয়। আৰু ঘুঙুৰুবিলাকৰ দাম আপোনাৰ 5000কৈ থাকিব। এইবিলাক চাওক, ইয়াৰ দামটো 5000। এই 15 দিনমান হৈছে বয়স, আৰু প্ৰায় 1 মাহ। তো 1.5 মাহতে চেল কৰিম। ইয়াৰ পোৱালি বহুত সোনকালে ডাঙৰ হয়, বাকী 1 মাহ নালাগিব পাৰে, তাৰ আগতে চেল হৈ যাব পাৰে। দানা ধৰিলে আৰু সোনকালে ডাঙৰ হ'ব, মানে বহুত ডাঙৰ হয়। ইয়াৰ মাকটো চাওক কিমান ডাঙৰ হৈছে, প্ৰায় 2 কুইণ্টেল হ'ব। তো যদি কাৰোবাক লাগে যোগাযোগ কৰিব, ডেলিভাৰী নহ'ব, মোৰ ঘৰৰ পৰাহে ল'ব লাগিব। ফোন নম্বৰ দিয়া আছে, যোগাযোগ কৰিব। ধন্যবাদ।